মাই ডিয়াৰ এছপিৰেণ্টছ আপোনালোক সকলোকে আমি স্বাগতম জনাইছোঁ আমাৰ জ্ঞানতীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ ইতিমধ্যে ভিডিঅ'টো থাম্বনেইল আৰু টাইটেল দেখি গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ হয় যিহেতু আমাৰ অসমত গমেই পায় খুব সুন্দৰভাৱে যোৱা 5 বছৰত আমাৰ বিজেপি চৰকাৰে অসম চৰকাৰে খুব সুন্দৰভাৱে নিযুক্তিসমূহ আপোনালোকক দিলে বহুতে নিযুক্তি পত্ৰ পালেও তো তেওঁলোকলৈ বহুত বেছি কংগ্ৰেচুলেশ্যন কাৰণ তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত ইতিমধ্যে আগুৱাই গ'ল এতিয়া বাকী থাকিলে যিসকলে বিফল হ'ল তেওঁলোকৰ বাবেও তেওঁলোকে এটা স্পষ্টকৈ কৈছে যে বাকী অহা 5 বছৰত তেওঁলোকে 2 লাখকৈ নিযুক্তি অৰ্থাৎ এইবছৰ যিমানখিনি দিলে তাৰ দুগুণ গতিকে এটা খুব এটা ভাল চান্স আছে যিসকলে খুব সুন্দৰভাৱে প্ৰিপেৰেশ্যনসমূহ কৰি আছে নহয় জানো এইটো আপোনালোক সকলোৱে জানে কিন্তু তাৰ ওপৰতো কিছুমান ভেকেঞ্চি কম বেছি পৰিমাণে ওলাই থাকে সেইখিনি ভেকেঞ্চিও আমি একেবাৰে বাদ দিব নোৱাৰোঁ যিহেতু কাৰণ গম পাই এডিআৰিত খুব বেছি এটা কম্পিটিশ্যনছ হয় এডিআৰি 2.0 দেখিলে এডিআৰি 3.0 তাতোতকৈ বেছি কম্পিটিশ্যন হ'বলৈ গৈ আছে আৰু শিক্ষকৰ ক্ষেত্ৰত যোৱা বছৰটো যিখিনি এতিয়া হৈ গ'ল ৰিচেণ্ট জিটি বা চিটেটৰ যিখিনি LPUP প্ৰাৰ্থীটো তেওঁলোকৰ ক্ষেত্ৰত ইমান বেছি কম্পিটিশ্যন যোৱাবাৰ দেখা যোৱা নাছিলে কিন্তু এতিয়া যিটো আহিবলৈ গৈ আছে খুব এটা বহুত ডাঙৰ এটা কম্পিটিশ্যন কিন্তু হ'বলৈ গৈ আছে গতিকে এই সৰু সৰু যিখিনি ভেকেঞ্চি সেই ভেকেঞ্চিসমূহতো আমি আবেদন কৰিব লাগিব সেইবিলাক আপোনালোকে একেবাৰে নুই কৰিব নোৱাৰে বা এৰাই চলিব নোৱাৰে ঠিক আছে মই ডিটেইলছত আলোচনা কৰিম কাৰণ আমি খুব সুন্দৰভাৱে আচলতে থাম্বনেইলটো দিয়ে ৰাখিছোঁ কিন্তু কিছুমান কথা মই কৈ যাব বিচাৰিছোঁ এতিয়া এইখিনি কৈ যাওঁতে বহুতে কমেণ্ট কৰিবই মই সেইটো জানো যে তেওঁলোকে ক'ব যে এনেই চেলবেলাই আছে এনেই কিবা কিবি কৈ আছে কিন্তু কিছুমান কথা কোৱাৰ দৰকাৰ আছে হয়নে কাৰণ আপোনালোকে প্ৰিপেৰেশ্যন কৰিবলৈ যেতিয়া যাব তেতিয়াহ'লে অকণমান সুবিধাৰ বাবে আমাৰ সৈতে কিছুমান নোটছ এভেইলেবল আছে তো সেইখিনি আপোনালোকে ফ্ৰীলি ল'ব পাৰে আমাৰ টেলিগ্ৰাম চেনেলত আমি সেইখিনি এভেইলেবল কৰাই দিম আৰু আমাৰ ইউডি ছাৰ আছে আমাৰ লগত তো ইউডি ছাৰে খুব সুন্দৰভাৱে আচলতে SSCৰ প্ৰিভিয়াছ 12 বছৰ 15 বছৰৰ কুৱেশ্যন পেপাৰ তেওঁ এনালাইচিছ কৰি ষ্টেটিষ্টিকেল পাৰ্টটো তেওঁ আগুৱাই লৈ গৈছে আচলতে 3টাকৈ ভিডিঅ' তেওঁ ইতিমধ্যে আপলোড কৰিছে চাব পাৰে 3টাকৈ ভিডিঅ'ত তেখেতে 75টা কুৱেশ্যনছ SSCৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনালাইচিছ কৰিছে আৰু সেই 75টা কুৱেশ্যন যেতিয়া তেওঁ এনালাইচিছ কৰিছে তো সেই কুৱেশ্যনখিনি এনালাইচিছ কৰোঁতে তাৰ লগত সংগতি ৰাখি বাকী কুৱেশ্যনৰ আনচাৰো তেওঁ কৈ দিছে গতিকে এইবিলাক চাব পাৰে আপোনালোকে কাৰণ এই SSC লেভেলতে আমাৰ এডিআৰি বা অসমৰ 3য় বৰ্গৰ এক্সামবিলাক হয় কিন্তু দেই গতিকে যেনেধৰণে আমাৰ APSCয়ে UPSCক ফ'ল' কৰে তেনেকৈ ধৰণে 3য় বৰ্গৰ আমাৰ অসমৰ এডিআৰি হওক বা আছাম পুলিচ SI হওক তো তেওঁলোকে ডেফিনেটলি SSC কুৱেশ্যন ফ'ল' কৰিব গতিকে সেইখিনি আপোনালোকে চাব একেবাৰে ইগন'ৰ নকৰিব আৰু মই নিজেই জিঅ'গ্ৰাফী পাৰ্টটো চাই আছোঁ আৰু সেইখিনি যদি শেষ কৰিব পাৰোঁ সোনকালে তো বাকী হিষ্ট্ৰী এনেকুৱা ধৰণৰ পাৰ্টসমূহো আমি লৈ আহিম কাৰণ একেটা ইউটিউব চেনেলৰ পৰা গোটেইখিনি আপোনালোকে পোৱাটো সম্ভৱ নহয় মই সেইটো স্পষ্টকৈ কৈ দিওঁ কাৰণ আমাৰ ইমান ফেকাল্টি নাই ইউডি ছাৰে যিমানখিনি পাৰে ষ্টেটিষ্টিকেল পাৰ্টটো আপোনালোকক আগুৱাই লৈ যাব হয়নে আৰু মই জিঅ'গ্ৰাফী পাৰ্টটো খুব কম দিনত মই জিঅ'গ্ৰাফী শেষ কৰি দিম ষ্টেটিষ্টিকেল ইউডি ছাৰৰ অকণমান সময় লাগিব হয়তো কাৰণ এইটো এটা ভাষ্ট চিলেবাছ হয় আৰু তেনেকৈ ধৰণে মই হিষ্ট্ৰী খুব সোনকালে লৈ আহিব পাৰিম বুলি ভাবিছোঁ মেথমেটিক্সৰ কাৰণে মই চেষ্টা কৰিম খুব সোনকালে মই মেথমেটিক্সো দিম ৰিজনিঙো দিম গতিকে চাব বাকী ইংৰাজীৰ ক্ষেত্ৰত অকণমান লেট হ'ব কিন্তু দিম আমি দেই বাকী থাকিলে খুব সুন্দৰভাৱে শিক্ষা বিভাগত পুনৰ পদ মুকলি হৈছে আপোনালোকৰ এই ভিডিঅ'টোত মই কিমান পদ ওলাইছে চেলাৰী ষ্ট্ৰাকচাৰ কিমান কোৱালিফিকেশ্যনছ কিমান কেনেকৈ এপ্লাই কৰিব পাৰিব আপোনালোকৰ জব লোকেশ্যন কি হ'ব গোটেইখিনি আমি ডিটেইলছত আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাব ঠিক আছে এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ তো ইয়াতে আপোনালোকে যদি চাই গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰ আৰু আপোনালোকৰ ভকেশ্যনেল টিচাৰ PRT আৰু কিছুমান বুলি কৈছোঁ নন টিচিং পোষ্টটো ইয়াতে এভেইলেবল আছে গতিকে যিসকলে BEd DLEd তেতিয়ালৈকে নাই কৰা তো তেওঁলোকেও ইয়াতে আবেদন কৰিব পাৰিব গতিকে স্কিপ কৰিব নালাগে কোনেও ঠিক আছে চাই লওক ইয়াতে এইখনেই তেওঁলোকৰ অফিচিয়েল নটিফিকেশ্যনছ যিটো নেকি ওলাইছে আৰ্মি পাব্লিক স্কুল যোৰহাট স্থিত আৰ্মি পাব্লিক স্কুলৰ পৰা এইখিনি ওলাইছে MES গেট ৰ'ৰৈয়া যিটো নেকি আমাৰ এয়াৰপৰ্ট আছে সেই ৰোডটোতে আছে সকলোৱে জানে আৰ্মি পাব্লিক স্কুল অৱশ্যে মই যোৱা নাই মই এয়াৰপৰ্টলৈ গৈছোঁ বাট ষ্টিল মই আৰ্মি পাব্লিক স্কুল দেখা নাই কিন্তু সেইখিনিতে আছে যোৰহাট আছাম লোকেল চিলেকশ্যনছ বৰ্ড ইয়াতে ৰিক্ৰুইটমেণ্ট অফ ষ্টাফ ফৰ দ্য ফলোয়িং ADHOC কেজুৱেলছ ফৰ টিচিং এণ্ড এডমিশ্যন ষ্টাফ ইয়াত চিৰিয়েল নাম্বাৰ 1 to 3 পোষ্ট আছে পলিটিকেল চায়েন্সৰ পষ্ট গ্ৰেজুৱেট টিচাৰ
সাইকোলজিৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু হোম সায়েন্সৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ এতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰ বুলি কৈ দিয়াৰ লগে লগে আপোনালোকে অটোমেটিক্যালি গম পাইছে ইয়াৰ বাবে কোৱালিফিকেশ্যন কি লাগিব তথাপিও আমি আলোচনা কৰিম ইয়াৰ বাবে কোৱালিফিকেশ্যন কি আছে পাছলৈ আমি ডিটেইলছত লিখি ৰাখিছোঁ তথাপি কি পোষ্ট আছে প্ৰথমতে মই দেখাই ল'ব বিচাৰিছোঁ ইয়াতে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে পলিটিকেল সায়েন্স আছে সাইকোলজি আছে আৰু হোম সায়েন্স আছে গতিকে এইকেইটা ছাবজেক্টত যদি আপুনি মাষ্টাৰ্ছ কৰি ৰাখিছে দেন আপুনি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে এলিজিবল হ'ব কিন্তু আপোনালোকৰ BEd ডিগ্ৰীটো লাগিবই লাগিব নেক্সট কৈছে TGTৰ কাৰণে CL নাম্বাৰ 456 TGTৰ কাৰণে মেথমেটিক্স কম্পিউটাৰ ফৰেইন লেংগুৱেজ জাৰ্মান ফ্ৰেঞ্চ বা চাইনিজ এইকেইটাৰ কাৰণে TGT আৰু TGTৰ কাৰণে সকলোৱে জানে গ্ৰেজুৱেট প্লাছ BEd লাগিব আমাক নহয়নে নেক্সট থাকিলে 7, 8, 9 CL নাম্বাৰ 7, 8, 9 আছে PRT তাৰমানে প্ৰাইমেৰী টিচাৰৰ কাৰণে আপোনালোকৰ অল সাবজেক্ট কম্পিউটাৰ স্পেচিয়েল এডুকেটৰ অল সাবজেক্ট মানে আপোনালোকে জেনেৰেলি যদি গ্ৰেজুৱেশ্যন কৰিছে দেন আপুনি এলিজিবল হ'বই হ'ব ঠিক আছে নেক্সট থাকিলে 10 নম্বৰ CL নাম্বাৰ এডমিশ্যন ষ্টাফত কৈছে UDC আপাৰ ডিভিজন ক্লাৰ্ক কাৰণ জানেই সকলোবিলাক অফিচ বা এনেকুৱা ধৰণৰ কাৰ্যালয় চলিবলৈ আপোনালোকৰ ক্লাৰ্ক লাগিবই ক্লাৰ্ক ইজ মোষ্ট ইম্পৰ্টেণ্ট জব হয় গতিকে ক্লাৰ্কৰ কাৰণে যিকোনো ধৰণৰ আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰিছে আপোনালোকে আবেদন কৰিব পাৰে সাধাৰণতে কিন্তু আৰ্মি বা পাব্লিক স্কুলৰ ক্ষেত্ৰত UDCৰ কাৰণে খুব সম্ভৱ বিকম লাগে মই কনফাৰ্ম হ'ম কাৰণ এইটো PDF-তে গোটেইখিনি ডিটেইলছ আছে মই শেষলৈ ক'ম কাৰণ মই এটা পেজ বাই পেজ যাব বিচাৰিছোঁ নেক্সট গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব CL নাম্বাৰ 11, 12ত আছে বাল ভাটিকাৰ কাৰণে মাদাৰ টিচাৰ এক্টিভিটি টিচাৰ এইখিনি ৰিক্ৰুইট হ'ব মাদাৰ টিচাৰ হিচাপে আপুনি ৰিক্ৰুইটমেণ্ট পাব আৰু এক্টিভিটি টিচাৰ কাৰণে ৰিক্ৰুইটমেণ্ট পাব এতিয়া ইয়াৰ কাৰণেনো কোৱালিফিকেশ্যন কি হ'ব সেইটোকে চাবলৈ আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে যাব লাগিব নেক্সট আছে CL নাম্বাৰ 13, 14, 15ত আছে ভকেশ্যনেল টিচাৰ ডেফিনেটলি ক্ৰাফ্ট ট্ৰেইনাৰ মিউজিক ইনষ্ট্ৰুমেণ্টেল যিখিনি আছে সেইখিনি আছে গতিকে ভকেশ্যনেল কোৰ্চ যদি আপোনালোকৰ এইকেইটা বিষয়ত আছে দেন আপুনি ডেফিনেটলি এলিজিবল হ'ব এটা CL নাম্বাৰ 16ৰ ক্ষেত্ৰত এডমিশ্যন ষ্টাফ পুনৰ আছে আৰু এডমিশ্যন ছুপাৰভাইজাৰৰ কথা কৈছে ইয়াতে তো এডমিশ্যন ছুপাৰভাইজাৰৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব সেইটো আমি আলোচনা কৰিম ডিটেইলছত এতিয়া নোট দিছে ইয়াতে এপ্লিকেশ্যনছ কেন বি কালেক্টেড ফ্ৰম আৰ্মি পাব্লিক স্কুল যোৰহাট অৰ ডাউনলোডেড ফ্ৰম ৱেবছাইট www.apsjorhat.org মই লিংকটো দিয়ে দিম ডেছক্ৰিপশ্যনত কেনেকৈ ধৰণে আপোনালোকে আবেদন কৰিব লাগিব কিন্তু তাৰ লগতে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকৰ সেই ৱেবছাইটটোৰ পৰা ডাউনলোড কৰিবলৈ কৈছে কিন্তু আপোনালোকে ডাউনলোড কৰাৰ কোনো প্ৰয়োজন নাই মই টেলিগ্ৰামত এভেইলেবল কৰি দিম আপোনালোকে লৈ ল'ব কাৰণ এইটো PDF-তে গোটেইখিনি মই ডিটেইলছত আচলতে এড কৰি লৈছোঁ ঠিক আছে নেক্সট কৈছে এপ্লিকেশ্যন ডিউলি কমপ্লিটেড এলং উইথ অল টেষ্টিমনিজ এণ্ড পে'মেণ্ট অফ ৰেছ 250 থ্ৰু ডিমাণ্ড ড্ৰাফ্ট শুড বি চেণ্ড ডিৰেক্টলি টু প্ৰিন্সিপাল অফ আৰ্মি পাব্লিক স্কুল যোৰহাট তাৰমানে ইয়াতে আবেদন কৰিবলৈ হ'লে আপোনালোকে যিখিনি আপোনালোকৰ ডকুমেণ্ট ইয়াৰ লগতে আপোনালোকে 250 টকা এটা ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব ফৰ আপোনালোকে আৰ্মি পাব্লিক স্কুল যোৰহাটৰ কাৰণে ঠিক আছে MES গেট ৰৰৈয়া পোষ্ট অফিচ যিটো চলিহাট যোৰহাট পিন নাম্বাৰ 785004 থ্ৰু ৰেজিষ্টাৰ্ড পোষ্ট এটা কোৱালিফিকেশ্যন আৰু ৰিকুৱেষ্ট যিবিলাক চেলাৰী ষ্ট্ৰাকচাৰ সেই ডিটেইলছ আৰ এভেইলেবল এট আৱাৰ স্কুল ৱেবছাইট www.apsjorhat.org তো তাতে আছে আপোনালোকক মই দেখাই দিম গোটেইখিনি লাষ্ট ডেট ফৰ ছাবমিশ্যন আপোনালোকে 10 তাৰিখৰ আগত কিন্তু আবেদনসমূহ কৰি ল'ব কাৰণ পাছত আপোনালোকৰ কাৰণে লিংকটো খোলা নাথাকিব গতিকে আজি 4 তাৰিখ সময় নষ্ট একেবাৰে নকৰিব ভিডিঅ'টো আপোনালোকৰ নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে ফেমিলি ফ্ৰেণ্ডছখিনিয়ে আপোনালোকৰ এটলিষ্ট এপ্লাই কৰিব পাৰে মই জানো আপোনালোকক যিমান ক'লেও আপোনালোকে বেলেগক শ্বেয়াৰ নকৰে সেইকাৰণে কৈছোঁ ফেমিলি ফ্ৰেণ্ডছক এটলিষ্ট আপোনালোকে শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডছে এই চাকৰিটো ল'ব পাৰে যদি তেওঁৰ কোৱালিফিকেশ্যনছ মিলিছে ঠিক আছে নো TADA এডমিছেবল ইয়াতে কোনো ধৰণৰ TADA আপোনালোকক দিয়া নহ'ব এক্সামটো দিয়াৰ বাবে অনলি শ্বৰ্টলিষ্টেড কেণ্ডিডেটছ উইল বি কল্ড ফৰ ইণ্টাৰভিউ অকল শ্বৰ্টলিষ্টেড কেণ্ডিডেটবিলাককহে আপোনালোকক মতা হ'ব যিটো ইণ্টাৰভিউৰ কাৰণে ইয়াতে মিনিমাম কোৱালিফিকেশ্যনসমূহ দিয়া আছে প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত এছেঞ্চিয়েল কোৱালিফিকেশ্যন ফৰ PGTৰ ক্ষেত্ৰত কৈছে 2 years ইণ্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আপোনালোকৰ হ'লেই হ'ব বা MA MSc কোৰ্চ বা MCOM কোৰ্চ যিটো ছাবজেক্টৰ লাগে সেই ছাবজেক্টটোৰ কথাই কৈছে আৰু লগতে আপোনালোকৰ 50% মাৰ্কছ লাগিব এই MA MSc MCOMত বা আৰু আপোনালোকৰ লাগিব BEd বা MAd ডিগ্ৰী আপোনালোকৰ লাগিব আৰু BEd বা MAd ডিগ্ৰীটো আপোনালোকৰ 50% মাৰ্কছ লাগিব ইয়াত গোটেইখিনি ডিটেইলছত এটা এটাকৈ দিয়াই আছে চাওক BEd from NCT ৰেকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা কিন্তু হ'বই লাগিব আৰু 50% মাৰ্কছ লাগিব ঠিক আছে ইয়াৰ লগতে তেওঁলোকে বিচাৰিছে পাছ ইন চেণ্ট্ৰেল এলিজিবিলিটি টেষ্ট CTETত পাছ কৰা হ'ব লাগিব টিচাৰ্ছ এলিজিবিলিটি টেষ্ট
টেটত পাছ কৰা হ'ব লাগিব বা চিটেটত পাছ কৰা হ'ব লাগিব যদি আপোনালোকে আগতে অসম টেটতো পাছ কৰি থাকিছে তেতিয়াও হ'ব লগতে কণ্ডাক্টেড বাই CBSE ষ্টেট গভৰ্ণমেণ্ট বা এনেকুৱা ধৰণৰ বডিয়ে আচলতে অৰ্গেনাইজ কৰা টেটত পাছ কৰা হ'ব লাগিব এনেকুৱা ধৰণৰ কথা কৈছে প্ৰফেচিয়েঞ্চি ইন টিচিং ইন ইংলিছ এণ্ড হিন্দী মিডিয়াম আপোনাৰ এইটো যোগ্যতা থাকিব লাগিব যে আপোনালোকে ইংৰাজী মিডিয়ামত পঢ়াব পাৰে আৰু হিন্দী মিডিয়ামতো পঢ়াব পাৰে তাৰমানে সেই আৰ্মি পাব্লিক স্কুলবিলাকত কি হয় এইবিলাকত অসমীয়া মাধ্যমত আপোনাৰ পঢ়োৱা কথাই নাহে গতিকে আমাৰ অসমৰ যিসকল কেণ্ডিডেট আছে অসমীয়া মাধ্যমত পঢ়াম বুলি যিসকলে ভাবি আছে তেওঁলোকে নোৱাৰিব তেওঁলোকে হিন্দী আৰু ইংলিছ স্পিকিং যিটো তেওঁলোকৰ স্কিল সেই স্কিলটো তেওঁলোকে ডেভেলপ কৰিব লাগিব ইয়াত পঢ়াবৰ কাৰণে ঠিক আছে নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন আৰু সেইটো সকলোৱে আজিকালি থাকে আপোনালোকৰ ডেফিনেটলি কম্পিউটাৰ কোৰ্চ কৰিছে হয়তো ছমহীয়া এটলিষ্ট নেক্সট এছেঞ্চিয়েলছ কোৱালিফিকেশ্যনছ ফৰ TGTৰ কাৰণে কি লাগিব 4 ইয়াৰ ইণ্টিগ্ৰেটেড ডিগ্ৰী কথা কৈছে যদি আপোনালোকৰ BA BSc BCom 4 বছৰীয়া বা 3 বছৰীয়া আছে তেতিয়াও হৈ যাব আৰু যদি আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন আছে তেতিয়া 50% মাৰ্কছ লাগিব বেচেলাৰ ডিগ্ৰী আপোনালোকৰ with at least 50% mark in concerned subject যিটো সাবজেক্টত বিচাৰে সেই সাবজেক্টত আপোনালোকৰ লাগিব এটা TGT ম্যাথমেটিক্সৰ ক্ষেত্ৰত চাই লওক বেচেলাৰ ডিগ্ৰী ইন ম্যাথমেটিক্স with any two of the following subject তাৰমানে আপোনালোকে ম্যাথমেটিক্সৰ টিচাৰ হ'বলৈ হ'লে আপোনালোকে বেচেলাৰ ডিগ্ৰী ম্যাথমেটিক্সত পাছ কৰা হ'ব লাগিব BSc ইন ম্যাথমেটিক্স লগতে পাছ কোৰ্স জানি BSc ক্ষেত্ৰত পাছ কোৰ্স দুখন থাকে সেই দুখন সাবজেক্টৰ লগতে আপোনালোকৰ ফিজিক্স কেমিষ্ট্ৰি বা ফিজিক্স ইকনমিক্স বা কেমিষ্ট্ৰি ইকনমিক্স বা কম্পিউটাৰ সায়েন্স ষ্টেটিষ্টিক্স এই সাবজেক্ট গিটা এজ এ পাছ কোৰ্স হিচাপে থাকিব লাগিব ঠিক আছে গুটেগিটা থাকিব নালাগে এটলিষ্ট দুটা ঠিক আছে নেক্সট TGTৰ ক্ষেত্ৰত কি কৈছে TGT কম্পিউটাৰ সায়েন্সৰ ক্ষেত্ৰত কৈছে যে BCA কৰা হ'ব লাগিব আপুনি নহলে গ্ৰেজুৱেচন ইন কম্পিউটাৰ সায়েন্স কৰা হ'ব লাগিব নহলে আপোনালোকে BE BTech কম্পিউটাৰ সায়েন্সত বা ITত কৰা হ'ব লাগিব বা গ্ৰেজুৱেচন ইন এনি সাবজেক্ট এণ্ড লেভেল কোৰ্স ফ্ৰম DOE ACC মিনিমাম of info and communications and technology government of India ইয়াৰ BA ডিগ্ৰীটো লাগিব লগতে যেহেতু গম পায় যেহেতু শিক্ষক চাকৰিৰ কাৰণে BEd লাগিবই বৰ্তমান আৰু BEdত 50% মাৰ্কছ থকা হ'ব লাগিব লগতে চেন্ট্ৰেল এলিজিবিলিটেড বাই টেট যিকোনো ধৰণৰ গভৰ্ণমেণ্ট আসাম গভৰ্ণমেণ্টে হওক বা ইণ্ডিয়া গভৰ্ণমেণ্টে হওক যদি অৰ্গেনাইজ কৰা টেটত আপোনালোকে পাছ কৰি ৰাখিছে দেন হৈ যাব আৰু ইংলিছ আৰু হিন্দী মিডিয়ামৰ প্ৰফেচনেলিটিৰ কথা কৈছে যিকোনো চাকৰিৰ কাৰণে লাগিব আমাৰ এই যিকোনো চাকৰি মানে আমাৰ এই আৰ্মি পাব্লিক স্কুলৰ যিকোনো চাকৰিৰ কাৰণে হিন্দী আৰু ইংলিছৰ আপোনালোকৰ স্কিলটো থাকিবই লাগিব লগতে নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন মই PGT ক'লো আপোনালোকক মই TGTৰ কথা খুব সুন্দৰকৈ ক'লো ইয়াৰ লগতে PRT ফিজিক্যাল এডুকেশ্যনৰ কথাও ঠিক তেনেকৈ ধৰণে কোৱা হৈছে কিন্তু ইয়াতে কি হয় আপোনালোকৰ BEdটোৰ সলনি যদি DLEdও থাকে বা BPEdও থাকে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব এইটো আৰু মই এটাকে কৈ নিদিওঁ কাৰণ ভিডিঅ'টো ইতিমধ্যে 12 মিনিট হৈ গৈছে কাৰণ আৰু দীঘল মোক কৰিবলৈ মন নাই এটা ডান্স টিচাৰৰ কথা ক্ষেত্ৰতো এই একেই আছে চাই ল'ব আপোনালোকে খুব সুন্দৰভাৱে মই ৰখাই দিছোঁ PRT কম্পিউটাৰ PRT স্পেচিয়েল এডুকেটৰৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰেজুৱেশ্যন থকা হ'ব লাগিব লগতে BEd in special education বা BEd জেনেৰেল হ'লেও হৈ যাব with 1 year ডিপ্লোমা আপোনালোকৰ স্পেচিয়েল এডুকেশ্যনত খালি থাকিব লাগিব যদি BEd স্পেচিয়েল এডুকেশ্যনতে থাকে তেতিয়া প্ৰব্লেমেই নাই যদি BEd জেনেৰেলত থাকে তেতিয়াহ'লে স্পেচিয়েল এডুকেশ্যনত এটা ডিপ্লোমা থাকিব লাগিব ঠিক আছে নেক্সট থাকিলে আপোনালোকৰ PRT ক্ৰাফ্ট ট্ৰেইনাৰ তো এটাকে গোটেইখিনি মই কৈ দিলোঁ ইয়াতে PRT স্পেচিয়েল এডুকেটৰৰ কথা চাব PRT কম্পিউটাৰ PRT ক্ৰাফ্ট ট্ৰেইনাৰ PRT মিউজিক ভোকেল এই মিউজিকটো চাই ল'ব কাৰণ মিউজিকৰ পোষ্ট ইয়াতে ওলাইছে হয়নে PRT মিউজিক ইনষ্ট্ৰুমেণ্টেশ্যনৰ ওলাইছে আচলতে নেক্সট বালভাটিকা মাদাৰ এইটো পোষ্ট ওলাইছে বহুতৰে কনফিউজনছ আছিলে বালভাটিকাৰ যিটো মাদাৰ টিচাৰো থাকিব তো মাদাৰ টিচাৰত বহুতে এপ্লাই কৰিবলৈ মন আছে চাগে তো তাতে আপোনালোকে গ্ৰেজুৱেশ্যন যদি 50% মাৰ্কছ পাইছে দেন আপোনালোকে মাদাৰ টিচাৰৰ কাৰণে আবেদন কৰিব পাৰিব আৰ্মি পাব্লিক স্কুলৰ কাৰণে দৰমহা খুব এটা লক্ষণীয় এটা খুব এট্ৰেক্টিভ এটা দৰমহা হ'ব মই দেখাই দিম কিমান দৰমহা পাব একদম একুৰেট দৰমহাটো আপোনালোকক দেখাই দিম আৰু ডিপ্লোমা যদি 2 বছৰীয়া আপোনালোকৰ নাৰ্চাৰী টিচাৰ হিচাপে আছে বা প্ৰি স্কুল এডুকেশ্যনত আছে বা আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যনৰ যিটো প্ৰগ্ৰেম তো তাতে আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব নহ'লে BEd যদি আপোনালোকৰ নাৰ্চাৰীত আছে তেতিয়াও আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব ঠিক আছে কিন্তু NCT ৰেকগনাইজ ইনষ্টিটিউচনৰ পৰা হ'ব লাগিব বালবাটিকা এক্টিভিটি টিচাৰৰ পোষ্ট আছে গতিকে তাৰ ক্ষেত্ৰতো আপোনালোকে ছিনিয়ৰ ছেকেণ্ডাৰী যদি পাছ কৰিছে তাৰমানে SS যদি পাছ কৰিছে লগতে ডিপ্লোমা ইন নাৰ্চাৰী টিচাৰ এডুকেশ্যন বা প্ৰি স্কুল এডুকেশ্যন বা DLEd হ'লেও হৈ যাব তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে এইখিনি আপোনালোকে অকণমান চাই ল'ব
ঠিক আছে নেক্সট হেড ক্লাৰ্কৰ কথা আছে এছিষ্টেণ্ট ক্লাৰ্কৰ কথা আছে সেইখিনি পোষ্ট হয়তো ওলোৱা নাই এতিয়া UDC পোষ্ট ওলাইছে বিকম লাগিব এইটো খুব সুন্দৰভাৱে লিয়াই আছে চাই ল'বচোন আপোনালোকে এবাৰ দেই বিকমৰ কথা কৈছে লগতে কম্পিউটাৰ এইখিনি লাগিব LDC পোষ্ট যিহেতু ইয়াতে নাই গতিকে মই নকওঁ ছায়েন্স লেব এটেণ্ডেণ্ট তো এইবিলাকৰ পোষ্ট এতিয়া নাই কিন্তু এইখিনি তেওঁলোকে গোটেইখিনি দিয়ে ৰাখিছে আচলতে কাৰণ তেওঁলোকৰ পোষ্টসমূহ এনেকৈ ধৰণে আহি থাকে আচলতে এতিয়া ছুপাৰভাইজাৰ এডমিশ্যনৰ যিটো পোষ্ট সেইটো পোষ্ট আছিলে কিন্তু দেই গ্ৰেজুৱেশ্যন আপোনালোকৰ হ'ব লাগিব গতিকে যদি আপোনালোকে বিচাৰে ইয়াতে এপ্লাইটো কৰিব পাৰে খুব সুন্দৰভাৱে মই এইটো দেখাই দিছোঁ তো এইখিনি আপোনালোকে এবাৰ চাই ল'ব ৰিচিপশ্যনিষ্ট আছে তো এইখিনি পোষ্ট এতিয়া আচলতে ওলোৱা নাই যিখিনি ওলালে মই সেইখিনি কৈ দিলোঁ নহয়নে তো সেয়াই গোটেইখিনি মই দেখাই দিলোঁ এতিয়া মই আৰু দেখাই দিছোঁ চাওক আৰ্মি পাব্লিক স্কুল যোৰহাটৰ এইখিনি ৰিক্ৰুইটমেণ্ট এতিয়া ওলাইছে এইখিনি ওলাইছে আচলতে মই যিখিনি কৈ গ'লোঁ এইখিনি পোষ্টে ওলাইছে এতিয়া চাই ল'ব পাৰে এডমিশ্যন ছুপাৰভাইজাৰ ভকেশ্যনেল টিচাৰ কি ওলাইছে তো এইখিনিয়ে আকৌ মই দেখাই দিছোঁ এইটো মই আচলতে এভেইলেবল কৰাই দিম কি কোৱালিফিকেশ্যন কি লাগে যদিও মই নাই কোৱা আপোনালোকে ইয়াত কি ওলাইছে চাই পানি তাতে চাই ল'ব পাৰিব ঠিক আছে ইয়াতে গোটেইখিনি কথা মই যিখিনি আলোচনা কৰি আহিলোঁ প্ৰথমতে সেইখিনি কথাই আছে সেইখিনি আৰু মই দুবাৰ নকওঁ ইয়াতে যিখন এপ্লিকেশ্যন ফৰ্ম এইখনে ফিল আপ কৰি পানি আপোনালোকে স্কুললৈ পঠাব লাগিব উইথ ড্ৰাফ্টৰ সৈতে লগতে আপোনালোকৰ যিখিনি ডকুমেণ্ট সেই ডকুমেণ্টখিনিও কিন্তু দিব লাগিব হয়নে এপ্লিকেশ্যনখনো মই এভেইলেবল কৰাই দিম আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে লৈ ল'ব ঠিক আছে এইখিনি গোটেইখিনি ডিটেইলছ ইয়াত দিয়া আছে আচলতে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰাৰ পাছত কি কৰিব লাগিব ইয়াতে ইনষ্ট্ৰাকশ্যন দিয়া আছে টু কেণ্ডিডেটছ প্লিজ ডাউনলোড এণ্ড প্ৰিণ্ট দ্য এপ্লিকেশ্যন ফৰ্মখনৰ কথা ডাউনলোড কৰিবলৈ কৈছে অল ডিটেইলছ এট CL number 1 পাৰ্চনেল ডিটেইলছ আৰ মেণ্ডেটৰী এইটো ফিল আপ কৰিব লাগিব ফিল আপ ইন ব্লক কেপিটেলছ আপোনালোকে ব্লক লেটাৰত আপোনালোকে সেইখিনি ফিল আপ কৰিব লাগিব সেইটো কৈছে তো সেইটোৱে আৰু নেক্সট 3 নম্বৰত আছে পেজ 1 ৰিচেণ্ট কালাৰ্ড পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন আপোনালোকে তাতে দিব লাগিব আৰু এডিশ্যনেল এখনো আপোনালোকে যিটো আপোনালোকে খাম আচলতে পঠাব সেই খামটোত ভৰাই দিব কাৰণ আপোনালোকৰ কল লেটাৰ এখন ঘৰলৈ পঠাব তো ঘৰলৈ পঠালে আপোনালোকৰ সেই কল লেটাৰখনত মানে এডমিটটোত সেই ফটোখন তেওঁলোকে লগাই দিব তো সেইটো কথা কৈছে নেক্সট কৈছে আৰু এইটো আপোনালোকে স্পীড পোষ্ট কৰিব আৰু ইয়াতে ইমেইল বা এনেকুৱা ধৰণৰ কৰিলে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যনছ আপোনালোকৰ একচেপ্ট তেওঁলোকে নকৰিব সেইটো কথা কৈছে ঠিক আছে আৰু নেক্সট আপোনালোকে যদি চাই ইয়াতে চেলাৰী ষ্ট্ৰাকচাৰ যিটো আপোনালোকে মানে ভাবি আছিলে যে কিমান হ'ব পাৰে তো চাওক PGT যিসকল হয় পষ্ট গ্ৰেজুৱেট টিচাৰটো তেওঁলোকে ইনহেল চেলাৰী ফাৰ্ষ্ট ইনহেল চেলাৰী 32,928 ৰুপিজ লাভ কৰিব নেক্সট TGTৰ ক্ষেত্ৰত 31,164 বিশেষ এটা ডিফাৰেঞ্চ নাই PRT ক্ষেত্ৰত 30,576 PRT মিউজিকেল যিটো ইনষ্ট্ৰুমেণ্ট তো তেওঁলোকৰ কাৰণে একেই হয় 30,576 DP নেক্সট BV টিচাৰ যিটো বাল ভাটিকা সেইটো কাৰণে 20,000 আৰ্ট এণ্ড ক্ৰাফ্টৰ কাৰণে 19,992 UDCৰ কাৰণে 22,000 ছুপাৰভাইজাৰ এডমিশ্যনৰ কাৰণে 15,000 ভকেশ্যনেল ডান্সৰ কাৰণে 12,600 টকা আৰু ভকেশ্যনেল ক্ৰাফ্ট ট্ৰেইনাৰ কাৰণে 12,600 টকা আৰু এডিশ্যনেল বেনিফিটছ কিছুমান থাকিব আপোনালোকৰ EPF এমপ্লয়িজ ড্ৰয়িং মান্থলি চেলাৰী আপ টু 15,000 আৰু ESI কাৰণে আপোনালোকৰ 21,000 গতিকে ভাল এটা চেলাৰী আপোনালোকে লাভ কৰিব ভাল চেলাৰী এটা পেকেজ গতিকে যদি আপোনালোকে বিচাৰে ইয়াতে কিন্তু আবেদনসমূহ কৰি ল'ব 10 এপ্ৰিলৰ আগত আৰু এইখিনি আপোনালোকে বাই পোষ্ট কৰিব লাগিব আপোনালোকৰ মেইলত ইয়াতে তেওঁলোকে গ্ৰহণ নকৰিব গতিকে খুব সোনকালে আপোনালোকে আজি গম পাইছে যদি কাইলৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব ঠিক আছে ভিডিঅ'টো ইমানেই আছিলে মই ভিডিঅ'টো আপোনালোকৰ কাৰণে অলপ হ'লেও ইনফৰ্মেটিভ হৈছে আৰু ইনফৰ্মেটিভ হৈছে বুলি যদি ভাবিছে তো ডেফিনেটলি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ঘণ্টাটো প্ৰেছ কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে ঠিক আছে থেংক ইউ ছ' মাছ চি ইন দ্য নেক্সট ভিডিঅ'